নমস্কাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰিলেও কোনো প্ৰভাৱ নপৰে মণিপুৰত চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল যদিও এই সময়ছোৱাত ইণ্টাৰনেট ব্যৱহাৰ কৰি থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কিন্তু লক্ষণীয় কথাটো হৈছে এই ইণ্টাৰনেট কোনো অনুজ্ঞাপত্ৰ প্ৰাপ্ত টেলিকম কোম্পানীয়ে যোগান ধৰা নাছিল ভাৰতত এতিয়ালৈকে ইণ্টাৰনেট যোগান ধৰাৰ অনুমতি নোপোৱা এলন মাস্কৰ ষ্টাৰলিংক কোম্পানীৰ ইণ্টাৰনেট সেৱা চলি আছিল মণিপুৰৰ ঠায়ে ঠায়ে এই ঘটনাটো এই কাৰণেই ভয়ংকৰ যে 600 দিনৰো অধিক সময় ধৰি মণিপুৰত শান্তি শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত হৈ আছে দিনে দিনে সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যখনত বন্ধ কৰি দিছিল ইণ্টাৰনেট সেৱা কিন্তু টেলিকম কোম্পানীবোৰে এই ইণ্টাৰনেট যোগান নধৰিলেও বহুতেই ষ্টাৰলিংকৰ ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত চৰকাৰৰ ইণ্টাৰনেট কৰ্তন অৰ্থহীন হৈ পৰিল তাতকৈ ভয়ংকৰ কথাটো হৈছে ষ্টাৰলিংকৰ ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰিছিল মণিপুৰৰ উগ্ৰপন্থী সংগঠনে দ্য গাৰ্জিয়ানত প্ৰকাশিত এক প্ৰতিবেদন মতে মেইটি সম্প্ৰদায়ৰ উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেশ্যন আৰ্মিয়ে ইণ্টাৰনেট ব্লেকআউটৰ সময়ত ষ্টাৰলিংকৰ ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল সংগঠনটোৰ এগৰাকী নেতাই দিছে এই স্বীকাৰোক্তি বিগত মাহত আসাম ৰাইফলছৰ এক অভিযানৰ সময়ত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ পৰা ষ্টাৰলিংকৰ কিছু ডিভাইচ জব্দ কৰা হৈছিল যিবোৰৰ দ্বাৰা ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰি এয়া দেশৰ সুৰক্ষাৰ বাবে এটা ভয়ংকৰ খবৰ হিচাপে বিবেচিত হৈছে কিন্তু কেনেকৈ ভাৰতত অনুমতি নোপোৱা ষ্টাৰলিংকৰ সহায়ত মণিপুৰৰ উগ্ৰপন্থীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল ইণ্টাৰনেট যোগান ধৰি এলন মাস্কে হাৰপানে যোগাইছে নেকি মণিপুৰৰ হিংসাত মণিপুৰত ষ্টাৰলিংকে ইণ্টাৰনেট যোগান ধৰাৰ কথা এইবাৰেই প্ৰথম চৰ্চিত হোৱা নাই ইয়াৰ পূৰ্বেও বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীৰ কোম্পানীটোৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছিল তেতিয়া এই অভিযোগৰ উত্তৰ দিবলৈ নিজেই সন্মুখলৈ আহিছিল এলন মাস্ক তেওঁ কৈছিল যে মণিপুৰত ষ্টাৰলিংকে কাম নকৰে ভাৰতৰ ওপৰত ষ্টাৰলিংকৰ উপগ্ৰহৰ বিমে কাম নকৰে কিন্তু তেওঁৰ এই দাবীৰ কিছুদিনৰ পাছতে দ্য গাৰ্জিয়ানে প্ৰকাশ কৰিলে মণিপুৰৰ উগ্ৰপন্থীয়ে ষ্টাৰলিংকৰ সহায়ত ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বিস্ফোৰক প্ৰতিবেদন অৱশ্যে প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি মণিপুৰৰ সীমান্তৱৰ্তী ম্যানমাৰৰ চৰকাৰে ষ্টাৰলিংকক ইণ্টাৰনেট সংযোগ প্ৰদানৰ অনুমতি প্ৰদান কৰিছে যেহেতু মণিপুৰ ম্যানমাৰৰ সীমাতেই লাগি আছে সেয়ে মণিপুৰৰ সীমান্তৱৰ্তী কিছু ঠাইত ষ্টাৰলিংকৰ ইণ্টাৰনেট উপলব্ধ উল্লেখ্য যে এতিয়ালৈকে মাত্ৰ এটা সংগঠনৰ নেতাই স্বীকাৰ কৰিছে যে তেওঁলোকে ষ্টাৰলিংকৰ ইণ্টাৰনেট ব্যৱহাৰ কৰে কিন্তু প্ৰকৃতাৰ্থত আৰু কিমান উগ্ৰবাদী এনে সংগঠনে এই সেৱা গ্ৰহণ কৰি আছে সেয়া স্পষ্ট নহয় ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি স্থানীয় আৰক্ষীৰ সন্দেহ আছিল যে মণিপুৰৰ উগ্ৰপন্থী সংগঠনে ইণ্টাৰনেটৰ বাবে ষ্টাৰলিংক ব্যৱহাৰ কৰে কিন্তু কিমান সংগঠনে ব্যৱহাৰ কৰি আছে সেয়া অনুমেয় নহয় আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্টৰ এই প্ৰতিবেদন আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ ধন্যবাদ